তোমালোকে সব বস্তু গণিব জানা এতিয়ালৈকে 1 2 3 4 5 6 7 8 9 তাৰ পিছত কি আহে নহৰ পিছত 10 10টো কি হয় 10টোৰ পিছত এবাৰ যেতিয়া 9 তোমালোকে পাৰ হৈ যাবা তাৰ পিছত ডাঙৰ ডাঙৰ সংখ্যাবিলাক আহিব লিখিলা 9 7 8 9 হাতৰ ওপৰত 1 2 3 4 5 6 কেইটা আছে কেইটা মই লিখা নাই 7 8 9 তাৰ পিছত কি আহিব 10 আঙুলি আমাৰ 1 2 3 4 5 6 7 8 9 10 10টো কেনেকৈ লিখিম 10টোৰ কাৰণে দুটা নম্বৰ লাগিব 1 আৰু 0 1 আৰু 0 লিখাৰ লগে লগে সেইটো সংখ্যা হ'ব 10 ইংৰাজীত হ'ল 10 মই ইংৰাজীত বাৰু আখৰ কেইটা লিখি নিদিওঁ কিন্তু জানিবাই যদি ABCD তোমালোকে পঢ়ি আছে চাগে TEN 10 গতিকে এইটো হ'ল 10 এতিয়া লিখাৰ লগে লগে বৰ ধুনীয়া হ'ল 10 বুলি লিখিলো আমি 10 10তকে এটা বেছি 10ৰ পিছতকে 11 11 আহিলে কি কৰিম এই 10 বুলি লিখাৰ লগে এই দুটা সংখ্যা আহি গ'ল ন ইয়াতে এটা 0 আৰু এটা 1 অলপ ডাঙৰকৈ লিখো ৰবা তোমালোকে তেতিয়া লিখিব সহজ হ'ব নহলে সৰু সৰু আখৰ হৈ যায় ন কেতিয়াবা 10 নেক্সট কি হ'ব প্ৰথম সংখ্যাটো 0 আমি 0ৰ কথা দেখোন কোৱাই নাই তোমালোকক 1 2 3 4 হে কৈছো 0টোৰ কথা কোৱা নাই 0টো কি 0 মানে একো নাই এতিয়া যদি মই কওঁ মোৰ হাতত এটা কল আছে হয় ইয়াত এটা কল আছে এইটো কি ডাস্টাৰ মোৰ হাতত এটা ডাস্টাৰ আছে এইটো কল বুলি ভাবা মোৰ হাতত এটা কল আছে মই যদি কওঁ মোৰ হাতত 0টা কল আছে কথাটো সঁচা মই যদি কওঁ মোৰ হাতত 0টা হাতী আছে এইটো সঁচা 0 মানে একো নাই গতিকে কিন্তু আৰম্ভণিতে হ'ব লাগিব 0 একো নাই মানে 0 0ৰ পিছত 1 2 বিলাক আৰম্ভ হয় গতিকে 10ত 1 আৰু 0 তাৰ পিছত কি 11 যেতিয়া লিখিবা এই প্ৰথমটো একো হলনি নহয় এই 0ৰ পিছত কি হয় 11 তাৰ পিছতটো 12 মানে 1 আৰু 2 দেখিলানে এই প্ৰথমৰ লাইনটো কি হৈ আছে 0 1 2 13 1 আৰু 3 এই প্ৰথমটো হলনি হৈ আছে 1 2 3 তাৰ পিছত 14 4 1 আৰু 1 2 3 4 আৰু এটা 15 1 আৰু 5 এনেকৈ তোমালোকে লিখিব পৰা 16 1 আৰু 6 17 1 আৰু 7 18 1 আৰু 8 19 1 আৰু 9 ইয়াৰ পিছত এটা বেলেগ ঘটনা ঘটি যাব এটো কম এতিয়া এইখিনি চাও এইখিনি কি হৈছে 10 যেতিয়া তোমালোকে আগতে কৰিছিলা 0ৰ পৰা 9 লৈকে কি আছিল 0 প্ৰথমতে 0 হি থাকিবই 0 1 2 3 4 5 6 7 8 9 9ৰ পিছত 10 আহি গ'ল 10টো মানে 9ৰ পিছত আৰু সংখ্যা নাই 9ৰ পিছত আৰু কি হ'ব ঘূৰি আৰু 0 লিখি আহিলা গতিকে এটা 1 লিখি দিলো এটা 0 লিখি দিলো এই যে প্ৰথমৰ সংখ্যাটো আছে 1 ই কি কৈ আছে তোমাক 1 আৰু 1 একেলগে লিখিছা লগালগিকে তাৰ মানে 10 আৰু 1 এইটো 10 আৰু 2 সমান 12 10 আৰু 3 10 আৰু 4 10 আৰু 5 তাৰ মানে কি তাৰ মানে হ'ল কি যে তোমাৰ হাতত 10তকে যদি বেছি বস্তু আছে এতিয়া মোৰ হাতখন হেক 10 আৰু দুটা আছে এই 10টা আঙুলিৰে মই গনিলো 10টা মাৰ্বল কিন্তু এইফালে আৰু দুটা আছে তাৰ মানে কেইটা আছে 10 আৰু 2 10 আৰু 2 মানে এইটো মানে 12 10 আৰু 4 মানে 14 1 আৰু 4 কাষত লিখি দিয়ে গতিকে তোমালোকে এনেকৈ যেতিয়া দুটা সংখ্যা লিখা দুটা যেতিয়া নম্বৰ থাকে এই প্ৰথম নম্বৰটোৱে কৈ দিয়ে যে এই প্ৰথমটো এই যে 1টো দেখি আছে সবতে যে 1টো আছে কি কৈ আছে কি 10 আৰু 1 10 আৰু 2 10 আৰু 4 10 আৰু 5 তাৰ মানে 15 10 আৰু 9 19 আমি এতিয়া 10 আৰু 9 বুলি নকওঁ 10 আৰু 9 আমি 19 বুলি কওঁ এটা নতুন শব্দ দিছো ইংৰাজীতে তেনেকৈ কি কয় 19টোক 19 বুলি কয় কিন্তু 20ৰ পিছত ইংৰাজীত এই 10 আৰু 1 বুলিয়ে ক'ব তেনেকুৱা 20 আৰু 1 বুলি এতিয়া তোমালোকে 19 লৈকে জানি গলা আগতে 9 লৈকে জানিছিলো এতিয়া আমি 19 লৈকে কাম কৰিব জানিলো এতিয়া নেক্সট ভিডিঅ'টোত তাতকৈ আগবাঢ়ি যাম